গুড মৰ্ণিং সকলোকে নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ বোলে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, মোৰো ভালেই। এয়া এইজোপা আমাৰ তুলসী, ইয়াতে আমি সদায় পূজা কৰোঁ। ওচৰতে এজোপা টিলিঙা জবা, এইজোপাৰ ওপৰতে এয়া বৰল আছে। বৰল পুৰিব লাগিব সন্ধিয়াকৈ। ওচৰতে এজোপা তগৰজোপাৰ ডাল কাটি দিলে সম্পূৰ্ণকৈ মায়ে এতিয়া ৰাতিপুৱা। এইজোপা জেতুকাৰ ডালো কাটি পেলালে। এইজোপা অপৰাজিতা দেখিছেনে, ইমান ধুনীয়াকৈ জেতুকাজোপালৈ বগাই গৈছে। জেতুকাজোপাত আচলতে লগাই দিলে যে, সেইকাৰণে বগাই গ'ল ওপৰলৈ। এইজোপা খৰিকাজাৰ, এইকেইজনীয়ে খাই ছাগলীকেইজনীয়ে খাই শেষেই কৰিছে খৰিকাজাৰজোপা। এয়া জবাও খাই শেষ কৰিছে জবা পাতবিলাক ছাগলীৰ মুখ লাগিলে আৰু সেইজোপা কেতিয়াও নহয় আৰু, সিহঁতে খায়ে থাকিব, টকলা হৈ নোযোৱালৈকে নেৰে আৰু খাবলৈ। এইজোপা আমাৰ ৰক্তজোপা পদূলিৰ মুখতে আছে। ইমান ধুনীয়াকৈ ফুলি থাকে, বহুত ডাঙৰ হৈছে ৰক্তজোপা। পদূলিৰ ওচৰত আছে, একো অসুবিধা নহয় কাৰণে ফুলি থাকে। ডালবিলাক কাটিবলৈ বেয়া লাগে কাৰণে নেকাটো, যিহেতু ধুনীয়াকৈ ফুলি থাকে। সেয়াই। এয়া ল'ৰাও শুৱাৰ পৰা উঠি সি সেয়া বহি আছে, কল এটা খালে, এতিয়া বিস্কুট এখন হাতত লৈ বহি আছে। এয়া আকৌ বাহিৰত ভাইটিয়ে বৰষুণ পৰি থকাৰ কাৰণে ছাগলীজনী বান্ধি লৈছে। সৌৰা পাত দুটামান কাটি দিছে, ডাল দুটামান। অ' মা, কি কৰি আছ? পচলা কাটিছো। আজি পচলা খোৱা হ'ব নেকি আমি? এইটো কলপাতখনে কিয় মেৰিয়াই থৈছনো? এইটো নিয়ম আছে, এনেকৈ নিব লাগে। কলপাতত নিব লাগে, কিবা পাচিত নিলে নহয়? নহয়। এইটো আজি কেনেকৈ খাম? এইটো ভাজি খাম। ভাজি কি কেনেকৈ, খাৰ দিবি নে কি? খাৰ দিম, তেলতে বহাই নহৰু দি তেল মাৰি। এই আকৌ দুপৰীয়া ভাত সাজ খাবৰ কাৰণে মায়ে যোগাৰ কৰি আনিছে। এয়া ল'ৰাক ওচৰতে হুইল চেয়াৰখনতে বহুৱাই লৈ পেলাই মই বিচনাখন পাৰি লৈছোঁ। এনেই তাক এনেকৈ হুইল চেয়াৰত বহুৱাই বাৰু বিচনা পাৰিব লগা নহয়, কিন্তু মানে এতিয়া আজি বতৰটো যিহেতু ঠাণ্ডা, বৰষুণ পৰি আছে, পাকাবোৰ চেঁচা হৈ আছে, সেইটো কাৰণে মানে তাক তলত ৰখা নাই। যিহেতু চৰ্দিটো পটককৈ লাগি যায়, চৰ্দি লাগিলে অকণ অসুবিধা হয়। এনেইতো এটা প্ৰব্লেম আছেই, তাতে যদি আকৌ বেমাৰ আজাৰ হৈ যায়, তেতিয়াতো সেইটো আৰু এটা ডাঙৰ প্ৰব্লেম হৈ যাব। চৰ্দি হ'লে ডাঙৰ মানুহে কিমান অশান্তি লাগে, আৰু তাৰ লগতে কাহো হৈ আছে, কাহ মাৰি আছে। সেইটো কাৰণে অকণমান মানে তাক ওপৰতে বহুৱাই লৈছোঁ। লৈ পেলাই মই এইবোৰ এবাৰ কৰা হ'ল, বিচনা পাতি পৰা হৈছিল, যিহেতু সি এনিটাইম বিচনাখনত খুচি কৰি থাকে, সেইটো কাৰণে মানে আকৌ এখন পাৰিব লগা হয় দুপৰীয়া টাইমলৈকে। আৰু এখন এয়া বিচনা চাদৰ সলাই ল'লোঁ, লৈ তাক সেয়া অলপ পিছত নমাই দিম আৰু। সি ধুনীয়াকৈ চাই আছে, মই কাম কৰি আছোঁ, সি ধুনীয়াকৈ চাই আছে। এনেই মামাকৰ লগতে আছিলে, এতিয়া মামাক বেলেগ এটা কামত ওলাই গ'ল যে, এতিয়া মোৰ ওচৰতে বহি চাই আছে মই কি কৰি আছোঁ। তাৰপিছত এয়া ৰুমটো মচি লৈছোঁ, অকণমান চিত্ৰনলা দি মচি লৈছোঁ। মই সদায় এনেকৈ অকণমান চিত্ৰনলা দি পেলাই মচি লওঁ। ৰাতিপুৱা গোটেই ঘৰখন মচা হ'ল, সেইটো কাৰণে এতিয়া সেই ৰুমটো মানে তাক অকণ নমাই দিম তলত। গা ধোৱাৰ আগত অকণমান খেলিলে তাৰ হাত ভৰিকেইটাও ভাল লাগিব, যিহেতু সি এজেগাতে বহি থাকিলে মানুহৰ জঠৰ হৈ যায়, সেইকাৰণে তাক নমাই দিম অলপ খেলিবলৈ। সেয়া মচি লৈছোঁ, তাক হুইল চেয়াৰখনতে বহুৱাই মচি লৈ তাক নমাই দিম আৰু। তাৰপিছত গা ধুব, গা ধোৱাৰ পিছতে ভাত কেইটামান খাই শুই যাব। তাৰপিছত শুই গ'লে আৰু কিমান সময়ত উঠে সিহে জানে আৰু, নজগোৱালৈকে সি মানে নুঠে, তাৰ এইটো অভ্যাসেই। চলাইছে সেয়া, মই তাৰ হুইল চেয়াৰত বহিছোঁ, আহি চলাইছে। মইহে তোমাক পাওঁ নেকি, হয়নে নহয়? তুমি মোক পাৰা বহুৱাই লৈ ঠেলিবলৈ, হয় নহয়? সি বৰষুণ উপভোগ কৰি আছে ধুনীয়াকৈ। দুপৰীয়া গা পা ধুৱাই ভাত পানী খুৱাই দিয়াৰ পিছত খেলি ধলি সেয়া টোপনি গ'লগৈ। টোপনি যোৱাৰ পিছত আৰু এয়া শুই আছে।
ইমান দেৰি ঠিকে আজি মোৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা প্লিজ